ফ্ৰুট চালাডটো গোৱালপাৰা আপোনাৰ গুড মৰ্ণিং সকলোকে। আৰু মই এতিয়া আছোঁ ধনতলা বজাৰত, আৰু ধনতলা বজাৰত আহি অলপ আম চাম কিবা কিবি ল'লোঁ, আৰু বাকী কি বস্তু আছে আপোনালোকক দেখুৱাইছোঁ। এয়া ধনতলা পৰিৱেশ, পিছফালে দোকানবিলাক আছে, আৰু এইফালে শাক চাকবিলাক আহিছে, ঢেকীয়া, তাৰপিছত নেমু আছে, তিয়ঁহ আছে, লেচেৰা আছে, কচু এইবিলাক আছে, লতা বুলি কওঁ। তাৰপিছত গোটেইবিলাক লোকেল বস্তুহে চব, এইবিলাক ৰঙা আছে, বেল, ঢেকীয়া, নাৰিকলৰ লাৰু ল'লোঁ। কল আছে। বজাৰ ভিতৰত সোমাইছোঁ, এতিয়া চাওঁ আৰু কি পোৱা যায় আজি। খিৰা লাগিলে হয়। আজি পাব মোৰ দোকানত এইবিলাক লোকেল একদম ফ্ৰেছ অমিতা হয়, লৈ আহিছোঁ বজাৰৰ পৰা। অমিতা কালাৰটো চাওক কেনেকুৱা, একদম পুৰা পকা। লাগিলে আহিব, আপোনালোকে আহিলে পাব। তিয়ঁহ, কেঁচা আম, নেমু আছে, এইবিলাক ঔটেঙা আছে, এইবিলাক বেল হ'ব, শুকান নাৰিকল, হালধি, দাৰ্জিলিং লাগিলে আহিব। শুকান বগৰী, বাকলি সতে তেঁতলি আছে, তাৰপিছত লেচু আছে, লোকেল আলু আছে, শ'ল লিলিবিলাক লাগিলে আহিব আপোনালোকৰ, আহিলে পাই যাব। শুকান তেঁতলি আছে, এইবিলাক ভাল ভাল কোৱালিটিৰ তেঁতলি হ'ব। কলডিল, আনাৰস, সৰু আনাৰস লাগিলে আহিব পাৰে, খাব পাৰিব, লৈ যাব পাৰিব। এইবিলাক হ'ল বেনানা চিপছ, বেনানা চিপছ, আৰু এইটো কঁঠালৰ চিপছ, এইটো বানানা চিপছ আৰু জেক ফ্ৰুইট চিপছ লাগিলে আহিব। লেচু আছে এইবিলাক, তাৰপিছত এইবিলাক কল আছে, মালভোগ কল লাগিলে আহিব আপোনালোকে, একদম লোকেল মালভোগ কল এইবিলাক। আনাৰস, শুকান নাৰিকল লাগিলে আহিব পাৰে। ডাব আছে, এইবিলাক লোকেল ডাব, একদম ফ্ৰেছ হয়, ফ্ৰেছ ডাব লাগিলে আহিব পাৰে আপোনালোকে। টেঙা আছে, মেষ্টা টেঙা, টেঙা চব্জি খোৱাৰ কাৰণে লাগিলে আহিব পাৰে। তাৰপিছত কোমোৰা আছে, এইবিলাক ৰঙালাও, তৰমুজ আছে, এইফালে লাগিলে আহিব পাৰে। সকলোখিনি গোটেই লোকেলেই হয়, আৰু আপোনালোকে আহি ইয়াতে ধুনীয়া এটা পৰিৱেশৰ মাজত বহি কিনে খাব পাৰে। ইয়াতে জলফাই তলত বহি কিনে খাব পাৰিব আপোনালোকে আহিলে। তো আমাৰ ইয়াতে দাদা দুজন আহিছিলে, আৰু দাদা দুজনৰ কাৰণে বনালোঁ মিক্স চালাড, বনাই ৰেডি হ'ল বনোৱা। ফ্ৰুট চালাড দাদাহঁতে খালে। দাদা কেনেকুৱা লাগিছে ফ্ৰুট চালাডটো? ভাল ন? দাদা আপোনাৰ? দাদা হয়তো ঘৰ ক'ত আছিলে দাদা? গোৱালপাৰা। আপোনাৰ গোৱালপাৰাৰে? তো দাদাহঁতৰ গোৱালপাৰাৰ পৰা আহিছিলে, তো আহি ফ্ৰুট চালাড খালে। দাদাহঁতে যেনেকৈ গোৱালপাৰাৰ পৰা খাব আহিছে, তো আপোনালোকে খাব পাৰে আহি। তো লোকেশ্যনটো হ'ল চালমাৰী, যদি খাব বিচাৰে আহিলে হ'ল ইয়াতে। দোকানটো একদম হাইৱেৰ লগতে হয়, নেশ্যনেল হাইৱে 17 যিটো হয় তাৰ লগতে হয় দোকানখন। তো আহিলে ইয়াতে খাব পাৰিব, আৰু আমাৰ ইয়াতে ছিজনেল যিখিনি ফ্ৰুটছ হয় গোটেইখিনিয়ে পাব, বতৰৰ যিখিনি ফল। ভাল বনাই ফ্ৰুট। মই ইফালে অসমত গৈছিলোঁ, মাজে মাজে আহোঁ আৰু ভাইটিলৈকে। দাদা আহে, আহিলে আমাৰ তাতে আপোনালোকে আহক, আহিলে ইয়াতে যিখিনি ছিজনেল ফ্ৰুটছ হয় সেইখিনি খাব পাৰিব, আৰু লৈ যাব পাৰিব। ইয়াতে ডাবৰ পৰা আৰম্ভ কৰি কিনে গোটেই ফল মূলখিনি আছে। এইটো যেনেকৈ ডাব আছে, ডাবৰ লগতে বাকী যিখিনি এইবিলাক আছে চব ছিজনেল ফ্ৰুটছে হয় এইবিলাক। তো ছিজনতে গোটেই বস্তুখিনি আহে, এইখিনি আমাৰ তাতে চব লোকেল হয়, এইখিনি লোকেল আম হয়। যদি খাব বিচাৰে আহিলে হ'ল ইয়াতে। কঁঠালৰ চিপছ আছিলে, তাৰপিছত এইটো বেনানা চিপছ, আৰু এইবিলাক টেঙা আছে। টেঙাটো একচুৱেলি খোৱাৰ কাৰণে নহয়, এইটো লৈ যাব লাগিব, চব্জি খোৱাৰ কাৰণে ৰাখিছিলোঁ। তিয়ঁহ, আম। তো আপোনালোকে যদি এনেকুৱা হেল্ডি ফ্ৰুটছ খাব বিচাৰে, লোকেল একদম অৰ্গেনিক হয় এইবিলাক ফ্ৰুটছবিলাক, যদি খাব বিচাৰে ছিজনেল যিখিনি ফ্ৰুটছ হেল্ডি ফ্ৰুটছ খাব বিচাৰে, তেতিয়াহ'লে মোৰ দোকানলৈ আহিব পাৰে। আৰু মোৰ দোকানৰ এড্ৰেছটো হ'ল চালবাৰী। চালবাৰী মানে আপুনি যদি চালবাৰী ইফালৰ পৰা আহে,
শালমাৰা এইফালৰ পৰা আহে তেতিয়াহ'লে শালমাৰী চকটো পাৰ হৈ আহিয়ে লেফ্ট চাইডে 2 নম্বৰ দোকানখন মোৰ হয় সেইটো ৰাস্তাত আহি কিনে ইয়াতে পাব দোকানখন আৰু আপুনি যদি বহলপুৰ কোকৰাঝাৰ চাপৰ বিলেচি পৰা এইফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে তালগুৰি চকটো পাৰ হ'ব লাগিব তালগুৰি চকটো পাৰ হৈ আহিয়ে শালমাৰী নপৰাৰ আগত ৰাইট চাইডে 2 নম্বৰ দোকানখন মোৰ হয় সেইটো এনেকৈ আহি কিনে ৰাস্তাত হাইৱে লগতে হয় তো আহি কিনে ইয়াতে পাব দোকানখন তো গতিকে আহক সকলোৱে আৰু আহি মোৰ দোকান নতুন নতুন ফলৰ সোৱাদ লওক তো আজিলৈ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ নতুন এটা ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম